হয়, আজি 11 জুলাই বিশ্ব জনসংখ্যা নিয়ন্ত্ৰণ দিৱস। তাৰ উপলক্ষে আমি ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট ডিব্ৰুগড় জিলা সমিতিৰ পৰা, অকল ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰাই নহয়, সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা সমিতিৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখনি স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগেদি আমি প্ৰেৰণ কৰিছোঁ। আৰু আমাৰ কথা হৈছে স্মাৰক পত্ৰখনত যে ভাৰতবৰ্ষৰ চৰকাৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন, যিখন ইয়াত গোটেই বস্তুখিনি লিখা আছে, মই মাননীয় সাংবাদিকসকলক দিম কপিটো, এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰিব লাগে। আৰু এয়া আইন বলবৎ কৰি সমগ্ৰ ভাৰতীয় আৰু মানৱ জাতিটোক ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু অসমত বিশেষকৈ দেখা গৈছে কিছু বংগমূলীয় মুছলমানে বিশেষকৈ চৰকাৰী ভূমি আৰু সত্ৰৰ ভূমি, নানান মঠ মন্দিৰৰ ভূমি, বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি বসবাস কৰি আহিছে আৰু অবাধ গতিত জনসংখ্যা বঢ়াই লৈ গৈ আছে। গতিকে ভাৰত চৰকাৰলৈ আমাৰ এইটোৱে বিনম্ৰ আহ্বান যে অতি শীঘ্ৰেই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰিব লাগে আৰু তাৰ কাৰণে যি উচিত বিহিত আইনী ব্যৱস্থা সেয়া ল'ব লাগে।